শোণিতপুৰৰ চাৰিদুৱাৰত ট্ৰেডিং কাণ্ডৰ সৈতে জড়িত অঞ্জন সুপ্ৰিয়ম দাসক গ্ৰেপ্তাৰ। অঞ্জন সুপ্ৰিয়ম দাসে দিয়া তথ্য অনুসৰি CIDত কৰ্মৰত বিষয়া সৰোজ ডেকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অঞ্জনৰ ভাষ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে সৰোজ ডেকাক আৰু বৰ্তমান তেওঁ সোধা পোছা অব্যাহত ৰাখিছে। চাৰিদুৱাৰ থানাত সৰোজ ডেকাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৰোজ ডেকাক আৰু গুৱাহাটীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি চাৰিদুৱাৰ থানালৈ লৈ গৈছে। ইফালে অঞ্জন সুপ্ৰিয়ম দাসক প্ৰথমে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ মুখত এই সৰোজ দাসৰ প্ৰসংগটো উত্থাপন হোৱাৰ লগে লগে তেওঁক সৰোজ ডেকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ সৈতে। অৰ্ণৱ, ঘটনাটো সন্দৰ্ভত সবিশেষ কি আছে? হয়, ইতিমধ্যে যিগৰাকী CIDৰ যিগৰাকী অভিযুক্ত সৰোজ ডেকাক ইতিমধ্যে কালি গুৱাহাটীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তেওঁক জেৰা অব্যাহত ৰাখিছে। আৰু যিগৰাকী মূল কালিৰ দিনৰ ভাগত যিহেতু চাৰিদুৱাৰ আৰক্ষী চকীয়ে গ্ৰেপ্তাৰ কৰাইছিল এজন লোক অঞ্জন দাস নামৰ যিজন লোকক ইতিমধ্যে আটক কৰিছিল। তেওঁ ইতিমধ্যে ঘোষণা কৰিছিল যে প্ৰায় 18 লাখতকৈ অধিক তেওঁ বিনিয়োগ কৰিছে আৰু তাৰ ভিত্তিতে আৰক্ষীয়ে ইতিমধ্যে তেওঁ অঞ্জনে যি স্বীকাৰোক্তি দিছিল স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে সৰোজ ডেকা যিগৰাকী পূৰ্বতে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত আছিল আৰু তেওঁ এক ধনৰ লেনদেনৰ গোচৰত তেওঁক CIDলৈ বদলি কৰা হৈছিল আৰু CID বদলি কৰাৰ পিছতে তেওঁ ট্ৰেডিঙত জড়িত হৈছিল আৰু ট্ৰেডিঙত জড়িত হোৱা অঞ্জন ডেকাক ইতিমধ্যে সৰোজ ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ আৰক্ষী।